নমস্কাৰ চাই আছে অসম টাইম ষ্টুডিঅ'ত মই কাকু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীৰ বিভিন্ন বজাৰত বীজৰ নামত গঢ়ি উঠিছে সিন্ডিকেট ধুবুৰী জিলাখনৰ একাংশ বীজ আৰু সাৰৰ দোকানে বিপদত পেলাইছে কৃষকক টকাৰ বিনিময়ত জধে-মধে পাইকাৰী হাৰত সাৰৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ অভিযোগ ধুবুৰী জিলা কৃষি বিভাগৰ বিৰুদ্ধে কৃষি বিভাগৰ জৰিয়তে অনুজ্ঞাপত্ৰ লাভ কৰা একাংশ ডিলাৰ সাব ডিলাৰ খুচুৰা দোকানীয়ে গোপনে এক সিন্ডিকেট গঢ়ি তুলি বীজ কোম্পানীয়ে পেকেটিং কৰা বীজৰ ধাৰ্য কৰা মূল্যতকৈ দুগুণ দামত বিক্ৰী কৰাৰ অভিযোগ ধুবুৰী জিলা কৃষি বিষয়ৰ কাৰ্যালয়ৰ একাংশ বিষয়াই কেৱল মাত্ৰ কাগজে কলমে আৰু কাৰ্যালয়ত বহি নিজৰ কৰ্তব্য সামৰে বুলি অভিযোগ ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মনসুৰ ৰহমানৰ উল্লেখ্য যে যোৱা বছৰত যিটো ধানৰ বীজৰ পেকেট 300 পৰা 400 টকাত বিক্ৰী কৰিছিল এই বছৰ ৰহস্যজনকভাৱে 500 পৰা 700 টকালৈকে বিক্ৰী কৰি আছে বুলি অভিযোগ ৰাইজৰ দলৰ যুৱ বাহিনী ধুবুৰী জিলা কমিটিৰ এই সন্দৰ্ভত ধুবুৰী জিলা আয়ুক্ত আৰু জিলা কৃষি বিষয়াক অভিযোগ দাখিল কৰে সংগঠনটোৱে ইহঁতে বিক্ৰী কৰি আছে মন মৰ্জি ইহঁতে আমি যেতিয়া ফাৰ্মাৰবিলাকে যেতিয়া দোকানত যায় যেতিয়া বস্তুখিনি কেনে বা বীজখিনি কেনে সিহঁতে ৰিচিপ্ট নিদিয়ে আৰু সিহঁতে যদি লাইচেন্স প্ৰাপ্ত হয় যদি সঁচাকৈ ডিপাৰ্টমেণ্টে সিহঁতক লাইচেন্স দিছে অনুজ্ঞা দিছে তেতিয়া কিয় ৰিচিপ্ট নিদিয়ে আৰু আমি দেখিবলৈ পাইছোঁ যেতিয়া সিহঁতে মানে 2 নম্বৰী বীজ কিছুমান ঘৰৰ বীজ সিহঁতে তৈয়াৰ কৰি ফাৰ্মাৰক দি আছে আৰু যেতিয়া খেতি হোৱাৰ পিছত দেখা যায় কিছুমান ধানৰ শীষ নোলায় ধান বহুতে নষ্ট হৈ যায় কাৰণ সিহঁতে 2 নম্বৰী ধান দিয়াৰ কাৰণে আজি এটাই খেতি আমাৰ এই অঞ্চলে এটাই খেতি গতিকে আমি দেখিবলৈ যে তেতিয়া সিহঁতৰ গোটেই বছৰটো নষ্ট হৈ যায় কাৰণ সিহঁতৰ খেতি এটা নষ্ট হ'লে আৰু সিহঁতৰ হাহাকাৰ অৱস্থা হৈ যায় কত ঋণ ধাৰ কৰি সিহঁতে খেতিবিলাক কৰে আৰু যদি তেনেকুৱাকৈ হয় চাৰ্টিফাইড বেচনত যদি 2 নম্বৰী বেচন সিহঁতে পেকেটিং কৰি দিয়ে আমি দেখিবলৈ শুনিবলৈ পাইছোঁ অভিযোগ পোৱা মতে 2 নম্বৰী বেচনে সিহঁতে বিক্ৰী কৰি আছে গতিকে যে এটা নাকি লগাৰ কোনো ব্যৱস্থা চৰকাৰৰ আছেনে নাই যদি নাই তেতিয়াহ'লে আমাৰ বিয়াগম ডিপাৰ্টমেণ্ট থাকি কি লাভ আছে নেকি আমাৰ আজি আমি এডিও কক আৰু ডিও কক কোনো ধৰণৰ গ্ৰাউণ্ড শ্বপে কক কোনো ধৰণৰ ফিল্ডত সিহঁতৰ কোনো কাম নাই সিহঁতে অকল অফিচতে বহি থাকে ফিল্ডত সিহঁতৰ একো কোনো কাম নাই যাৰ কাৰণে আজি চহৰৰ ওচৰতে অফিচৰ ওচৰতে বা গোটেই চহৰে নগৰে গাঁৱে ভূঞে বিভিন্ন অঞ্চলতে সিহঁতে যধে মধে এইবিলাক ফাৰ্মাৰক সিহঁতৰ টেষ্ট হৈ আছে ইয়াৰ দায়ী কোন বুলি ভাবে 100% ইয়াৰ দায়ী ডিপাৰ্টমেণ্ট হ'ব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট যিবিলাক আছে আমাৰ দায়িত্ব যিবিলাক আছে বিষয়া কৰ্মচাৰী সিহঁতে জড়িত দায়ী হ'ব নহ'লে সিহঁতে লাইচেন্স পোৱাৰ পিছত কেনেকৈ সিহঁতে নিজৰ ইচ্ছা মতে মহিমিতালি সিহঁতে মানে দাম লৈ আছে এই ফাৰ্মাৰত টেষ্ট হৈ আছে ধুবুৰীৰ পৰা আশৰাফুল আলমৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম